অখিকল ভালনে? মই আজি জলফাই আচাৰ বনাম। আপোনালোকে কেনেদৰে বনাই আপোনালোকে ক'ব, আৰু মই কেনেদৰে বনাইছোঁ তাকে আপোনালোকে চাব। মই বনাই আছোঁ জলফাই আচাৰ। 100% গেৰাণ্টি, কেতিয়াও মানে ভেঁকুৰে নধৰে। আৰু আপোনালোকৰ পদ্ধতিটো কেনেদৰে বনাইছে মোক ক'ব, আৰু মই কেনেদৰে বনাইছোঁ আপোনালোকক দেখাম। এয়া চাব মই জলফাই আচাৰ কেনেদৰে বনাওঁ, আৰু এনেদৰে বনালে খুব কম তেলতে মই বনাওঁ, আপোনালোকে চাব। জলফাইখিনি এদিন পানীত তিয়াই থৈ ভালদৰে পিছদিনাখন ধুই ল'লোঁ। ধুই লৈ মই নিমখ দি এনেকৈ নিমখ সানি মেলি 2 দিন থৈ দিলোঁ। 2 দিন থোৱাৰ পিছত অকণমান কোমলিলত আকৌ নিমখ দি মেলি এনেদৰে মই এসপ্তাহ থৈ দিম। কিছুমানে নিমখত তিয়াই থয়, কিন্তু মই পানী ব্যৱহাৰ নকৰোঁ। নিমখতে এনেকৈ নিমখ দি পিনি সানি থৈ দিওঁ। আধা কেজি জলফাইত মই আধা কাপ নিমখ লৈছোঁ, আৰু এনেদৰে মই সানি মেলি ঢাকি থৈ দিম। এসপ্তাহৰ পিছত জলফাইখিনি টুকি এতিয়া মই ৰ'দত দি এদিন শুকোৱাৰ পিছত মই জলফাইখিনি এনেদৰে কাটি ল'ম। দুফাল তিনি জলফাইখিনি কাটি প্ৰায় হৈ গ'ল। এতিয়া মই বগা সৰিয়হ লৈছোঁ, আৰু তাত মই একেবাৰে সৰিয়হখিনি তিতিব পৰাকৈ সিমানখিনি ভিনেগাৰ দিম। বাতিটো ভালদৰে ধুই ল'ব লাগিব। পানী একেবাৰে লাগিব নালাগিব, অকল ভিনেগাৰ দিব লাগিব। ভিনেগাৰ দিলে আপোনালোকৰ আচাৰ কোনো দিনে মোৰ 100% গেৰাণ্টি, কেতিয়াও ভেঁকুৰে নধৰে। মই এনেদৰে বনাই থওঁ, খালি পানী ব্যৱহাৰ নকৰিব আপোনালোকে। তাতো দিবচোন, বৰ ধুনীয়া গোন্ধ আহে। শুকান জলকীয়া, ধনিয়া, কালজিৰা, চফ, মেথি গোটেইখিনি মিহলাই লৈ আহিছিলোঁ। এতিয়া কেৰাহীখন মই গৰম কৰি ল'ম। ইয়াতে মছলাখিনি দি দিম। মই গোটেইখিনি মিহলি কৰি ল'লোঁ, আৰু মই বিশেষকৈ আধা কেজিহে, সেইটো কাৰণে বৰ বেছি দিয়া নাই, এচামুচ দিছোঁ। গৰম কৰাৰ পিছত মই এতিয়া গোটেইখিনি মিক্সিত পিচি ল'ম। এতিয়া মই মিক্সিত গোটেইখিনি পিচি ল'ম ধুনীয়াকৈ। বেছি মিহি কৰিব নালাগে, অকণমান খহটাকৈ থ'ব। ইয়াতে এতিয়া মই ভিনেগাৰ তিয়াই থোৱা সৰিয়হখিনি মিক্সাৰত অকণমান গুড়ি কৰি লৈ পিনি ইয়াতে দি দিছোঁ। এতিয়া জলফাইখিনিত মই ৰং জলকীয়া দি দিম। ৰং জলকীয়া আপোনাৰ হিচাপমতে দিব। মই ঘৰতে খাম যেতিয়া খুব কমকৈ দিছোঁ। ৰং জলকীয়া দিছোঁ 2 চামুচ। তাৰপিছত ঘৰতে বনোৱা শুকান জলকীয়া গুড়ি 2 চামুচ দি দিছোঁ। তাৰপিছত এইখিনি ধনিয়া গুড়ি দি দিছোঁ। আৰু এতিয়া ইয়াতে মই মছলাখিনি ইয়াতে দি দিম, আৰু হালধি দি দিছোঁ লগতে। গোটেইখিনি মই মিহলাই পেলাম। বনাই থোৱা ভোট জলকীয়া আচাৰ অলপো দি দিছোঁ। অকল ভোট জলকীয়া আচাৰ আছে, ভোট জলকীয়া আচাৰ অলপো মই দি দিম ইয়াতে। এতিয়া গোটেইখিনি মই মিহলি কৰি ল'ম, ভালদৰে মিহলি কৰি ল'ম গোটেইখিনি এনেকৈ। আধা কেজি জলফাইত মই ডাঙৰ বাতিটোৱে 2 বাতি মিঠাতেল দিছোঁ, আৰু ইয়াতে মই আধা চামুচ পাঁচফোৰণ দি দিম। পাঁচফোৰণ দি ফুটিবলৈ দিম। তেতিয়া তেলখিনি ধুনীয়া গোন্ধাই থাকিব, আৰু ভালদৰে পকিব। আৰু এতিয়া মই এইখিনি জলফাইত দি দিম। সানি লোৱা মছলাখিনি সানি লোৱা তাতে দি এতিয়া ভালদৰে সানি ল'ম। সানি লৈ এতিয়া হৈ গ'ল, আৰু হৈ যোৱাৰ পিছত এতিয়া এইটো চিচাৰৰ বটলত ভৰাই থৈ দিম। চিচাৰৰ বটলটো ভালদৰে ধুই একদম পানী নথকাকৈ শুকুৱাই ল'ব। আৰু মই জলফাই আচাৰটো বনাই হৈ গ'ল। আপোনালোকে মোক মৰম দিব। এই জলফাইখিনি এনেদৰে আপোনালোকে যদি থয় ন, একদম 100% আপোনালোকৰ কেতিয়াও ভেঁকুৰে নধৰে জলফাইখিনি। আৰু পানী কেতিয়াও ব্যৱহাৰ নকৰিব, ভিনেগাৰ দিব। ভিনেগাৰ দি সৰিয়হ তিয়াব, ভিনেগাৰ দি দিব। ধন্যবাদ। আজিলৈ আহিছোঁ। বাই, চি ইউ। আজিলৈ আহিছোঁ।